বাক্সাৰ জোপাদং ভিচিডিচি অঞ্চলত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। কেইবাখনো গাঁৱৰ ভূমিহীন লোকক মাটিৰ পট্টা দিয়াৰ নামত প্ৰতি বিঘা মাটিত 250 টকাকৈ সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ ৰাইজৰ। জোপাদং অঞ্চলৰ বাসিন্দা ফৰেন্দ্ৰনাথ ব্ৰহ্ম নামৰ লোকজনে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ইতিমধ্যে জোপাদঙৰ ৰাইজে লিখিতভাৱে বাক্সা জিলাৰ আয়ুক্তক ঘটনা সম্পৰ্কে অভিযোগ দাখিল কৰিছে। পইচা এতিয়া বৰ্তমান কোটাই সম্পূৰ্ণ পইচা বোধহয় দিয়া নাই। আমি শুনা মতে কিছু বহুতে দিয়া হৈছে আৰু বহুতে বৰ্তমান দিব পৰা নাই বোধহয়। আৰু এতিয়া তাৰমানে তুলি থকাটো আমি গম পাওঁ। এটা কমিটি আছে, সেই কমিটিটো এতিয়া তুলি আছে। এতিয়া কিছুমানে তাৰমানে কমপ্লিট দিব পৰা নাই, কিছুমানে দি আছে বুলি শুনি পাই আছো। ভিডিঅ' ভাইৰেল হোৱাটো এই কমিটিৰে সভাপতি বুলি কোৱা হয়। এইটো ফৰেন্দ্ৰনাথ ব্ৰহ্ম বুলি, তেখেতে আগত শিক্ষকতা কৰিছিলে। মানে পইচা তোলাটো অলপ বেছিকে তোলা যেন পায় আমি, সেইকাৰণে ইমান পইচা দৰকাৰ নাই নহয়। গতিকে সেইটো তাৰমানে জনসাধাৰণে কষ্ট পাইছে। বৰ্তমান আমিতো শুনাত তেনেকে তোলবা দিয়া নাই বুলি আমি গম পাওঁ। কমিটিটো আলোচনা কৰি তোলা বুলি কয় তেওঁলোকে। আশা আমাৰ যিখিনি কাম কৰিব লাগে আৰু যিটো নেকি ফিজ বিলাক যিখিনি বেছি ফিজ লোৱা হৈছে সেইটো মানে ইমানখিনি প্ৰয়োজন নাই বুলি আমি ধাৰণা কৰো। যে তেওঁতো কয়, তেওঁতো আৰু কি কয় কি নকয়, তেওঁৰ কথাই দি বৰ্তমান তেনেকে যদি আমি দেখা পোৱা নাই তেনেকে হোৱাটো। তেওঁক আমি অনুৰোধ কৰিব বিচাৰিছো যে আমাৰ যিটো নেকি তেখেতে নিকা হিচাপে কৰিম বুলি কৈছিল চৰকাৰ গঠন হোৱাৰ পিছতে, গতিকে তেওঁ সুন্দৰভাৱে তাৰমানে কাম কৰি গেলি আমি ভাল পাওঁ। কিন্তু এতিয়া যে মুখেদি যেনেকে কৈছে তেনেকেতো কাম হোৱা নাই বৰ্তমান। গতিকে যিখিনি কৰিব লগা আছে তেওঁ কৰি দিব লাগে। বাক্সাৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তী ৰিপৰ্ট, ৰিপাব্লিকানি। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।